হয়, ইতিমধ্যে প্ৰাগ নিউজৰ দৰ্শকক আমি এই স্থানৰ পৰাই দেখুৱাইছিলোঁ যে চিপাঝাৰ সমষ্টিৰ দক্ষিণ প্ৰান্তৰ এটা বিশেষ ব্ৰহ্মপুত্ৰৰ যি ননৈ সুঁতি আৰু ননৈ সুঁতিটোত ইতিমধ্যে গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰে প্ৰতি বছৰে আৰু এইবাৰ শংকিত হৈছে নৈপৰীয়া ৰাইজ আৰু সেই ইতিমধ্যে প্ৰাগ নিউজত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই চিপাঝাৰৰ নৱনিৰ্বাচিত বিধায়কগৰাকী নিজে আহি চৰজমিন তদন্ত কৰিবলৈ এই স্থানত এই মুহূৰ্তত উপস্থিত আছে। মই পোনে পোনে তেওঁৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি নিজেই তদন্ত কৰিছে বিষয়টো, কি ধৰণে সমাধানৰ পদক্ষেপ ল'ব? কাৰণ আপোনালোকে সকলোৱে জানে যে আৰু কিছুদিনৰ পিছতে এই বানপানী আহিব আৰু বানপানী হ'লে যি ধৰণে এতিয়া গৰাখহনীয়া হৈছে আপোনালোকে সকলোৱে দেখিছে। এই গৰাখহনীয়া অব্যাহত থাকিলে এই যিখন থলুৱা গাঁও, এই গাঁওখন বা খিলঞ্জীয়া গাঁৱৰ গোটেই মানুহখিনি অৱস্থা মানে বেয়া হ'ব আৰু তেওঁলোক ইয়াৰ পৰা গৃহচ্যুত হ'ব লাগিব। সেইকাৰণে মই ততাতৈয়াকৈ ইয়ালৈ আহিছোঁ। সেইকাৰণে মই ইয়ালৈ আহিছোঁ যে এই যিটো নেকি গৰাখহনীয়া এইটো ৰোধ কৰিব লাগিব, 1 নম্বৰ কথা। 2 নম্বৰ কথা হৈছে কি যে আমাৰ এই গোটেই স্থায়ীভাৱে এই নৈ যিটো সুঁতি, সেই সুঁতিটো অন্ততঃ ক'ৰবাত বঢ়াই দিব পাৰে নেকি, বা ইয়াত যিটো প্ৰকল্প আছে, যিটো প্ৰকল্প ইতিমধ্যে আমাৰ চৰকাৰলৈ পঠিওৱা হৈছিল আগতেই, কিন্তু সেইটো গৃহীত হোৱা নাই আৰু সেইটো গৃহীত কৰাৰ কাৰণে মই মানে যিমান পাৰোঁ সিমান সোনকালে সেইটো বিহিত ব্যৱস্থা মই হাতত ল'ম। কিন্তু ইয়াৰ আগতে আপোনালোকে নিশ্চয় জানে যে মই এই যিটো কাম, সেই কামটোৰ উপৰি আলিখাৰ পৰা যোৱাবেলি যি এটা ভয়ংকৰ এক মাথাউৰি এটি ভাঙি পেলাই যি ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছিল, তাত আজিৰ পৰা কাম আৰম্ভ কৰিবৰ কাৰণে আমাৰ অভিযন্তাগৰাকীৰ সৈতে আমি আহিছোঁ আৰু ইয়াতো আজি আমাৰ বিভাগীয় অভিযন্তাগৰাকীক আমি লৈ আহিছোঁ যাতে কামটো অস্থায়ীভাৱে হ'লেও যাতে এই গৰাখহনীয়া কিছু পৰিমাণে ৰোধ কৰিব পাৰি, বানপানী বা প্ৰকল্পটো স্থায়ী নোহোৱালৈকে। সেইবাবে আজি এই ধৰণে মই আহিছোঁ অতি সোনকালে, যাতে মানুহখিনি যিটো আশংকা, কিছুদিনৰ পিছতে যদি এই ধৰণে গৰাখহনীয়া হৈ থাকে, এই গাঁওখন থলুৱা গাঁওখন উচ্ছেদ হৈ যাব। কাৰ্যবাহী অভিযন্তাগৰাকী আছে, কথা পাতিম। চিপাঝাৰ সমষ্টিত কেইবাটাও এই ধৰণৰ সমস্যা আছে, গুৰুত্বপূৰ্ণ সমস্যা। গতিকে আজি আপুনি নিজেও আহিলে, কাম আৰম্ভ কৰাৰ কথা ইতিমধ্যে ক'লে। গতিকে ইয়াত কি কৰিব পৰা যায়, কেনেকুৱা চিন্তা কৰিছে? চিপাঝাৰ সমষ্টিটো মই যোৱা বছৰো ইয়াতে বহুতখিনি মই আহি গৈছোঁ, টেম্পৰাৰী মেজাৰ্ছ আমি লৈছিলোঁ, কিন্তু পাৰ্মানেণ্ট মেজাৰ্ছৰ কাৰণে আমি এই সম্পৰ্কত এটা SDR ভূটানত আঁচনি দিছিলোঁ। দিয়াৰ পিছত কিবা চৰকাৰৰ কিবা আৰ্থিক অভাৱতে হওক বা বেলেগ কিবা কাৰণত হয়তো চেংচনটো নহ'লে আজি এতিয়া আমাৰ মাননীয় বিধায়ক মহোদয়ৰ লগত ইয়াতে উপস্থিত হৈ বস্তুটো আৰু এবাৰ চালোঁ। এইবাৰ আমি ইয়াতে টেম্পৰাৰী প্ৰটেকশ্যন সংক্ৰান্তত আমি কিবা এটা হাতত ল'ম, কিন্তু গোটেইখিনি নিৰ্ভৰ কৰিব আৰ্থিক অনুদান অনুযায়ী। গতিকে সেই অনুযায়ী আমি কিছু কাম কৰিম আৰু বাকী পৰৱৰ্তী পৰ্যায়ত যিটো আমি প্ৰজেক্ট আগতে দিছিলোঁ সেইটো বিধায়ক মহোদয়ৰ জৰিয়তে আমি ইমপ্লিমেণ্ট কৰাৰ চেষ্টা কৰিম। হয়, নিশ্চয়কৈ চৰকাৰ, নতুন চৰকাৰখনলৈ ইতিমধ্যে বহুতে আশা কৰিব। কোভিডৰ এই ভয়াৱহ সময়ছোৱাত তেওঁলোকে কিন্তু নতুন চৰকাৰখনৰ যি অৰ্থ কি ধৰণে মঞ্জুৰ কৰে আৰু তাৰ ওপৰতে নিৰ্ভৰ কৰিব ইয়াৰ সমগ্ৰ নতুন আঁচনিবিলাকৰ কামসমূহ। মই স্থানীয় ব্যক্তি আছে এবাৰ কথা পাতিবলৈ চেষ্টা কৰিম। ইতিমধ্যে আমি প্ৰাগ নিউজে সম্প্ৰচাৰ কৰিছিলোঁ বাতৰি, তাৰপিছত ইতিমধ্যে বিধায়কগৰাকী আহিছে। কি ক'ব আপোনালোকে, কেনেকুৱা অনুভৱ, কি ক'ব তেওঁলোকক? হয়, বাতৰি সম্প্ৰসাৰণ হোৱাৰ লগে লগে বিধায়ক মহোদয়ৰ যি তৎপৰতা, এই তৎপৰতাক আমি শলাগ যাচিছোঁ। আমাৰ গোটেই গাঁওবাসী যি সংকটৰ সময়ত অভিযন্তাৰ সৈতে আহি তেখেতে আমাৰ মাজত থিয় দিলে আৰু ইয়াৰ সমাধানৰ কাৰণে সাময়িকভাৱে সকাহ আৰু যিটো স্থায়ী যিটো প্ৰকল্পৰ কাৰণে তেখেতে যি চিন্তা কৰিছে, ৰাইজৰ আগত মত ব্যক্ত কৰিছে। আমি আশা ৰাখিছোঁ সাময়িকভাৱে এই গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ তেখেতসকলে ব্যৱস্থা কৰিব বুলি আমি নিশ্চয় আশা ৰাখিছোঁ। আৰু নিশ্চয়কৈ তৎপৰতাৰে কাম কৰাটো তেওঁলোকে বিচাৰিছে আৰু আশা কৰিছে নতুন চৰকাৰখনৰ পৰা, নতুন বিধায়কগৰাকীৰ পৰা তৎপৰতাৰে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিলে নিশ্চয়কৈ যি দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ কিছু বাট দেখিবলৈ পোৱা যাব।